নমস্কাৰ। কবিতাৰ শিৰোনাম ছোৱালীৰ ঠিকনা। উপজা দিনৰ পৰা চিৰপৰিচিত ঘৰখন মোৰ দেউতাৰ ঘৰ। থৰক পৰক খোজত ঠুনুক ঠানাক মাতত ভৰি পৰে হেজাৰ শ্ৰোতাৰ আকুলতাৰ বাট। বাঢ়ি যোৱা দিনবোৰে আকাশ তৰাৰ লগত উমলিবলৈ শিকায়। উন্মুক্ত নয়ন যুগলে বিচাৰি ফুৰে বহু প্ৰশ্নৰ উত্তৰ। সকলোৰে যেন এখন খোলা কিতাপৰ দৰে। চকু ফুৰালেই মোৰ বুকুৰ বতৰা পাব। আশাৰ ৰংবোৰে বাস্তৱক গছকি। সপোন ৰাজ্যত উৰণ গজন ভ্ৰমণ সকলোকে একাকাৰ কৰি এখন নতুন পৃথিৱী ৰচে। এইখনেই ঘৰ দেউতাৰ ঘৰ। জন্মসূত্ৰে মোৰ আপোন ঘৰ। ইয়াৰ প্ৰতিটো চুকে কোণে অযুত সপোনবোৰে মোক হাত বাউলি মাতে। নতুন জীৱন গঢ়াৰ এখন নতুন সংসাৰ ৰচাৰ প্ৰেৰণা উৎকণ্ঠা যোগায়। মনত নতুন আশাৰ ৰেঙনিয়ে এটা নতুন ঠিকনাৰ সূচনা আনি দিয়ে। ৰাতিৰ ভিতৰতে হয় ৰাতিটোৰ ভিতৰতে দেউতাৰ ঘৰখন হৃদয়ৰ এচুকত স্মৃতি হৈ ৰয়। বাস্তৱৰ দুৱাৰত নতুন চাবিকাঠিৰ আউলবোৰ ভাঙি কেতিয়া বয়সৰ চাপে মুখত মলিনতা আনি দিয়ে। স্বামীৰ ঘৰখনেই মোৰ আপোন ঘৰ হৈ পৰে। মোৰ যে নতুন ঠিকনা। চকুৰ দৃষ্টিত দেখা নোপোৱা পাতবোৰ মোৰ ল'ৰাৰ ঘৰখনত ঠন ধৰি উঠিব ধৰে। লগতে যে মোৰ ঘৰৰ ঠিকনাও সলনি হৈ পৰে। মোৰ ল'ৰাৰ ঘৰত মোৰ জীৱনৰ শেষ অধ্যায়ৰ আৰম্ভণি হৈ পৰে। এটাই জীৱন মোৰ ঠিকনা অনেক। য'তেই বিচাৰি যোৱা ক'ৰবাত নহয় ক'ৰবাত মোৰ ছবিৰ এটা দৃশ্য বিচাৰি পাবাই। মই যে ছোৱালী মোৰ ঘৰখনৰ ঠিকনা। মোৰ ঘৰখনৰ ঠিকনাও তিনিটা। ধন্যবাদ।